Welcome to A to Z Maths. আজি আমাৰ নাম্বাৰ সিস্টেমৰ দ্বিতীয়টো ক্লাছ নাম্বাৰ সিস্টেম যাক আমাৰ অসমীয়া সংখ্যা প্ৰণালী বুলি কোৱা হয় আৰু নাম্বাৰ সিস্টেমৰ আজি আমাৰ টপিক হৈছে কি ডিভিজিবিলিটি ৰুল যাক আমাৰ অসমীয়াত বিভাজ্যতাৰ নিয়ম বুলি কোৱা হয় আৰু ম্যাথছত যদি একেবাৰে উইক তেনেহ'লে তোমালোকে কি কৰিবা প্ৰথমতে বেসিক ক্লাছ 0 লেভেল বুলি আমাৰ এটা প্লেলিষ্ট আছে সেইটো ফলো কৰিবা তাৰ পিছত তোমালোকে এইটো মেইন সিলেবাছত আহি যাবা বেসিকখিনি আগতে ক্লিয়াৰ কৰি ল'বা দেন মেইন সিলেবাছত আহিবা ডিভিজিবিলিটি ৰুল বিভাজ্যতাৰ নিয়ম বুলি ক'লে বিভাজ্যতা যদি এটা সংখ্যা যদি আমি হৰণ যদি কৰোঁ যেনেকৈ আমি 15 ল'লোঁ 2 ৰে যদি কৰোঁ কিমান যাব 7 বাৰ দিয়াৰ পিছত কিমান ইয়াত আমাৰ বিয়োগ কৰাৰ পিছত আমাৰ 1 বাকি ৰ'ব এইটো বিভাজ্য নহয় আমাৰ বিভাজ্য যদি হ'ব যদি লাগে আমি ইয়াত 16 লৈছোঁ 16 কিমান 2 ৰে যদি কৰোঁ যদি আমি আৰু দুগুণ কিমান হ'ব 16 আমাৰ ইয়াত বাকি কিমান ওলাইছে 0 এইটো বাকি যেতিয়া আমাৰ 0 ওলাব সেইটোৱে ক'ব আমাৰ কি বিভাজ্য আৰু ইয়াত আমাৰ কি ওলাইছিল ৰিমাইন্ডাৰ বাকি কিমান ওলাইছিল 1 ওলাইছিল এটো বিভাজ্য বুলি নকয় এটা এটা সংখ্যা 2 ৰে বিভাজ্য হয় নে নহয় হেতু আমি কেনেকুৱাকৈ গম পাম যদি আমি যদি এনেকুৱাকৈ যদি হৰণ কৰি যদি চাব যদি লাগে তেনেহলে আমাৰ কি বহু টাইম লাগি যাব আৰু কম্পিটিটিভ এক্সাম এটা আমাৰ কি মেইন আমি কি কৰিব লাগিব টাইম মেনেজ কৰি কেনে এটা ম্যাথ সলভ কৰিব লাগিব সেই কাৰণে আমি কি কৰিব লাগিব এই বিভাজ্যতাৰ নিয়মবিলাক জানিব লাগিব যে 2 ৰে এটা সংখ্যা কেতিয়া বিভাজ্য তাৰ আমাৰ নিয়মটো হৈছে কি যে যদি এককৰ ঘৰৰ সংখ্যাটো only এককৰ ঘৰৰ সংখ্যাটো চেক কৰিলে হ'ল only ইউনিট ডিজিট চেক কৰিলে হ'ল যেনে 276 এই সংখ্যাটোৰ ইউনিট ডিজিট আমাৰ কিমান আছে ইউনিট ডিজিট আছে আমাৰ কিমান এককৰ ঘৰত 6 আছে যদি আমাৰ এটা সংখ্যাৰ এককৰ ঘৰত কি থাকে 0 2 4 6 8 এই পাঁচটা সংখ্যা যদি থাকে তেনেহলে এই সংখ্যাটো 2 ৰে বিভাজ্য আমি চাও চেক কৰো এবাৰ ইয়াত যদি আমি যদি চাও ইয়াত আমাৰ এককৰ ঘৰত কি আছে 5 আছে তেনেহলে 5 আছে যদি এটো কি হ'ব ইয়াতে আছে নেকি 5 নাই তেনেহলে এটো বিভাজ্য নহয় ইয়াত 6 আছে ওকে only এককৰ ঘৰটো চালে হ'ল এটো বিভাজ্য হয় ইয়াত 7 আছে 7 তো ইয়াত আছে নেকি নাই তেনেহলে এটো 2 ৰে বিভাজ্য নহয় ইয়াত 4 আছে তাৰ মানে এটো 2 ৰে বিভাজ্য হয় 8 আছে এটো 2 ৰে বিভাজ্য হয় মানে 2 ৰ বিভাজ্যতাৰ সূত্ৰত আমাৰ only আমাৰ কোনটো চালে হ'ল শেষৰটো চালে হ'ল যদি এইকেইটা যদি আছে 2 0 2 4 4 6 8 যদি আছে তেনেহলে সেই সংখ্যাটো 2 ৰে বিভাজ্য 4 ৰে বিভাজ্য 4 ৰ বিভাজ্য বুলি চালে আমি যদি এটা বস্তু চাও 4 কি হিচাপে লিখো 2 পূৰণ 2 আৰু 2 পূৰণ 2 আমি কি লিখব পাৰো 2 স্কয়াৰ মানে 4 আমাৰ 2 স্কয়াৰ এই 2 স্কয়াৰ যে আছে তাৰ পৰা মনত ৰাখা কি যে 4 ৰ যদি ডিভিজিবিলিটি ৰুল যদি জানিব লাগে আমি কি only এটা সংখ্যা আছে আৰু এই সংখ্যাটোৰ আমি কি কৰিলে only লাস্ট 2 ডিজিট চেক কৰিলে হ'ল এই দুইটোৰ পৰা এনেকুৱাকৈ মনত ৰাখা আৰু যেনেকুৱা 2 স্কয়াৰৰ পৰা এই দুইটোৰ পৰা মনত ৰাখা যে only লাস্ট 2 ডিজিট চেক কৰিলে হ'ল লাস্ট 2 ডিজিট যদি লাস্ট 2 ডিজিট যদি 4 ৰে যদি বিভাজ্য যদি হয় তেনেহলে সেই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ওকে আমি চেক কৰি চাও একবাৰ 56 আছে 56 ক 4 ৰে 4 1 গুণ 4 বিয়োগ কৰাত আমাৰ 1 আহিল 6 4 গুণ 16 ওকে 14 ৰে আমাৰ যায় যেহেতু এই সংখ্যাটো 4 ৰে বিভাজ্য হয় তেনেহলে এই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ওকে আমি এবাৰ চাই লও কিমান আছে 2 4 6 7 5 6 4 6 গুণ 24 বিয়োগ কৰাত আমাৰ 0 হল ওকে 6 নামিল একবাৰ দিলো 4 বিয়োগ কৰাত আমাৰ 2 আহিল 7 কিমান দিম এবাৰ 6 টাইম দিলো বিয়োগ করলো 3 আহিল এবাৰ আমাৰ 5 নামি আহিব ওকে 8 4 গুণ 32 বিয়োগ করলো আমাৰ কি হবে 3 ওকে 6 নমাই দিলি 6 আৰু 9 গুণ কিমান হ'ব 36 আৰু বিয়োগ করলে আমাৰ 0 শেষত আমি 0 পালো মানে এই সংখ্যাটো 4 ৰে বিভাজ্য হয় যদি এটা সংখ্যা 4 ৰে বিভাজ্য হয় না নহয় যদি আমি নিয়ম যদি না জানো ইমান লং প্ৰসেস এটা কৰিব লাগিব যদি আমি নিয়মটো জানো নিয়মটো আমাৰ কি আছিল only লাস্ট 2 ডিজিট চালে হ'ল যদি লাস্ট 2 ডিজিট যদি আমাৰ কি হয় 2 ৰে নহয় 4 ৰে যদি বিভাজ্য হয় তেনেহলে এই সংখ্যাটো হয় ঠিক তেনেদৰে 8 আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 7 দুগুণ 2 দুগুণ 4 7 দুগুণ 8 তাৰ মানে আমি 2 কিউব লিখিব পাৰো মানে আমি 8ত কি চাম লাস্ট 3 ডিজিট যদি এটা সংখ্যাৰ যেনেকৈ এইটো সংখ্যাৰে যদি এইটো সংখ্যাৰে আমাৰ কি হ'ব যদি লাস্ট 2 ডিজিট লাস্ট নট 2 ডিজিট লাস্ট 3 ডিজিট যদি আমাৰ কি হ'ব 8 ৰে যদি হৰণ যদি যায় তেনেহলে এই গোটেই সংখ্যাটো 8 ৰে হৰণ যাব ওকে 16 এটক আমি 8 ৰে জানি চাও ওকে 8 দুগুণ ওকে যাইছো 8 দুগুণ হলো বিয়োগ করলো আমি কিমান হ'ব 0 এটা হিল
8 গুণ 8 বিয়োগ কৰাত আমাৰ 0 আহিল মানে আমি গম পালো কি যে এই তিনিটাক 8ৰে হৰণ যায় 8ৰে বিভাজ্য তেনেহ'লে এই গোটেই সংখ্যাটো হ'ব ওকে আমি চেক কৰি চাওঁ 6 4 3 1 6 8 8 গুণ 64 বিয়োগ 3 আহিল ইয়াতো 0 হ'ব ইয়াত 3 আমি আহিল 3 যিহেতু নাযায় ইয়াতে 0 দি আমি 1 কো নমাই লৈ লওঁ কিমান বাৰ দিম আমি 3 8 3 24 বিয়োগ কৰাত আমাৰ 6 7 7 থাকিল ইয়াত আমাৰ 6 নামি আহিল 8 9 72 4 আহিল ইয়াতে এইবাৰ আমাৰ 8 নামি আহিল 8 6 গুণ 48 আৰু বিয়োগ কৰাত আমি পালো কি 0 ওকে 0 ওলাল আমাৰ মানে 8ৰে বিভাজ্য যদি আমি এবাৰ ৰিপিট কৰোঁ যে 8ৰে বিভাজ্য হ'ব লাগিলে কি আমাৰ লাষ্ট কি চালে হ'ল লাষ্ট 3 ডিজিট চালে হ'ল চেক কৰিলে হ'ল 4 চাব লাগিলে কি চালে হ'ল লাষ্ট 2 ডিজিট আৰু অনলি যদি আমি 2 যদি চাব যদি লাগে তেনেহ'লে কি চালে হ'ল লাষ্ট ডিজিটটো চালে হ'ল লাষ্ট অংকটো চালে হ'ল যাক আমাৰ এককৰ ঘৰৰ অংক বুলি কোৱা হয় ওকে দ্যাটছ ইট এবাৰ আমাৰ 3 ডিভিজিবিলিটি ৰুল আৰু 9ৰ ডিভিজিবিলিটি ৰুল একে সেইকাৰণে একেখন স্লাইডতে দিয়া হৈছে কি কৈছে ইয়াত সংখ্যাটোৰ অংককেইটাৰ যোগফলক 3ৰে বিভাজ্য হ'লে সেই সংখ্যাটোকো 3ৰে বিভাজ্য ওকে এইকেইটা যদি আমি যোগ কৰোঁ কিমান আছে 3 + 7 + 6 + 4 + 3 + 2 + 2 + 2 কিমান হ'ব 10 16 20 23 25 27 27ক 3ৰে হৰণ যায় 9 বাৰ যায় 27ক 3ৰে যদি আমি হৰণ কৰি কৰোঁ 9 3 কিমান হ'ব 27 শেষত 0 ওলায় তাৰমানে 3ৰে 27ক কি হয় 27ক 3ৰে বিভাজ্য সেইকাৰণে এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব তোমালোকে চেক কৰি চাবা এইটো ঠিক তেনেদৰে যদি আমাৰ এটা সংখ্যাৰ অংককেইটাৰ যোগফলক যদি 9ৰে যদি বিভাজ্য যদি হয় অংককেইটাৰ যোগফলক ইয়াতে কেনেকৈ আছে আমি এই দুটা যোগ কৰিলে কিমান হ'ব 9 কিমান হ'ব 15 18 25 27 ওকে ইয়াত এইটো 27 হ'ল ওকে 27ক যদি আমি 9ৰে বিভাজ্য 9ৰে হৰণ যায় একদম কমপ্লিটলি যেহেতু হৰণ যায় তেনেহ'লে এই সংখ্যাটোকো যায় ওকে তোমালোকে এইখিনি চেক কৰি চাবা এই নিয়মকেইটা নোট কৰি লোৱা তোমালোকে নেক্সট আমাৰ আহিল কি 5ৰ ডিভিজিবিলিটি ৰুল 5ৰ ডিভিজিবিলিটি ৰুল চাব লাগিলে আমি কি কৰিলে হ'ল এককৰ ঘৰৰ সংখ্যাটো চালে হ'ল এককৰ ঘৰৰ সংখ্যা মানে কি লাষ্টৰ ডিজিটটো চালে হ'ল যদি লাষ্টৰ ডিজিটটো যদি আমাৰ যদি 0 থাকে নহ'লে যদি 5 যদি থাকে 0 বা 5 থাকিলে সেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব ওকে আমি ইয়াত চালোঁ লাষ্ট ডিজিটটো 5 আছে ওকে এইটো যাব ইয়াত 6 আছে এইটো নাযায় ইয়াত 0 আছে ওকে এইটো যাব ইয়াত 6 আছে এইটো নাযায় ইয়াত 5 আছে যাব ওকে চিম্পল ওকে এইটো 25 অলপ ডেফটত যোৱাৰ কৈছে যদি 25টো কি আছিল যদি আমি 25টো যদি লিখোঁ এগেইন আমি চাওঁ 25ক আমি কি লিখোঁ 5 5 গুণ কিমান হ'ব আমাৰ 25 হ'ব 5 5 গুণক আমি কি লিখিব 5 স্কোয়াৰ লিখিব পাৰোঁ ওকে এটো লাষ্ট 2 ডিজিটৰ কথা আহিল যদি লাষ্ট 2 ডিজিট যদি লাষ্টৰ সংখ্যাকেইটা যদি আমাক 25ৰে যদি হৰণ যদি যায় তেনেহ'লে গোটেই সংখ্যাটোৱে 25ৰে হৰণ যাব ওকে আমি এবাৰ চেক কৰি চাওঁ ইয়াতে কি আছে 25 আছে 25ক 25ৰে হৰণ যায় তাৰমানে এইটোও যাব 35ক যায় নেকি 25ৰে 25 গুণ 25 আমাৰ বাকী ৰ'ব 10 তাৰমানে এইটো 25ৰে নাযায় তেনেহ'লে এইটো নাযায় তেনেহ'লে এইটো 25ৰে যায় 75ক 25ৰে কেইবাৰ যায় 75ক 75ক 3বাৰ দিলে যায় 75ক যিহেতু যায় তেনেহ'লে এইটোও যায় 50ক কেইবাৰ যায় 2বাৰ যায় 25ৰে তেনেহ'লে এইটোও যায় ওকে এইখিনি চেক কৰি চাবা তোমালোকে তাৰপিছত কি 10ৰে বিভাজ্য 10ৰে এটা সংখ্যা কেতিয়া বিভাজ্য যদি আমাৰ এককৰ ঘৰত মানে ইউনিট ডিজিট যিটো লাষ্ট ডিজিট বুলিও ক'ব পাৰি যদি আমাৰ 0 যদি থাকে সেইটো আমাৰ কি হ'ব 10ৰে বিভাজ্য আমি যদি চাওঁ 276 এইটো কি আছে শেষত 6 আছে এইটো 10ৰে বিভাজ্য হ'ব নেকি নহয় কিন্তু যদি আমাৰ যদি এককৰ ঘৰত যদি শেষত যদি মানে 260 আছে শেষত কি আছে 0 আছে তাৰমানে এইটো আমাৰ 10ৰে বিভাজ্য হ'ব নেক্সট আহিল আমাৰ 6ৰ ডিভিজিবিলিটি ৰুল 6 বুলি কোৱাৰ লগে লগে আমি কি পাওঁ 2 পূৰণ 3 2 3 গুণ কিমান 6 এতিয়া ইয়াৰ পৰা আহিছে নিয়মটো যদি এটা সংখ্যা যদি 2ৰেও যদি হৰণ যদি যায় 2ৰেও বিভাজ্য আৰু 3ৰেও যদি বিভাজ্য তেতিয়াহে সেই সংখ্যাটো 6ৰে বিভাজ্য সেইটো হৈছে আমাৰ নিয়ম ওকে আমি চাই লওঁ 2ৰ বিভাজ্যতাৰ নিয়মটো কি আছিল আমাৰ যদি শেষৰ অংকটো
ইউনিট ডিজিটটো যদি আমাৰ কি 2 যদি যায় ওকে 2 যাব লাগিলে আমাৰ কি আছিল 2 যাব লাগিলে আকৌ 2 0 2 6 come on 6 8 যদি থাকে তেনেহলে আমাৰ 2 যায় ওকে ইয়াতে আছে তাৰ মানে 2 যায় এই দুটো আমি যোগ করলে আমাৰ কি হয় 10 হয় 10 ক 3 যায় নেকি না যায় 2 যায় 3 যায় তাৰ মানে এটাৰেও যদি না যায় তাৰ মানে 6 এৰও না যায় ইয়াত আমি কি চালো ফার্স্ট 2 যায় নে চাও ওকে 2 যায় আৰু এই দুটা যোগ কৰি কিমান পাব 6 আৰু 6 ক 3 যায় তাৰ মানে 2 যায় আৰু 3 যায় তাৰ মানে এইটো সংখ্যা 6 এৰ হৰণ যাব এটো আমি চালো প্ৰথমতে ওকে 2 যায় এই দুটা যোগ করলে 9 পালো 9 ক 3 যায় তাৰ মানে 3 যায় আৰু 2 যায় তেনেহলে ইয়া 6 এৰ যাব লাষ্টটো যদি চাও আমি এটো চালো প্ৰথমতে ওকে 2 যায় এই গোটেখিনি যোগ করলে আমাৰ কিমান হ'ব 9 ওকে 9 ক আমাৰ কি হ'ব 3 যায় তাৰ মানে এই সংখ্যাটো কি হ'ব 3 যাব 2 যাব তাৰ মানে ইয়া 6 এৰ যাব ওকে এটো ইয়াত আহিলে আমাৰ এবাৰ 12 টো আমি কি লিখো 7 3 গুণ কিমান হয় 12 যদি এটা সংখ্যা যদি আমাৰ কি হয় যদি বলে আমাৰ 4 ৰে হৰণ যায় আৰু 3 ৰে যায় তেতিয়া এই সংখ্যাটো 12 ৰে হৰণ যাব ওকে আমি চেক কৰিছো কিমান আছে 54 আছে ওকে 4 ৰে যায় না 54 4 1 গুণ 4 1 আহিল বিয়োগ কৰা 7 3 গুণ 12 ওকে আমাৰ ৰিমাইন্ডাৰ কিমান থাকিল বাকি কিমান থাকিল 2 তাৰ মানে 54 ক 4 ৰে না যায় 54 ক এটুক আমাৰ 4 ৰে 4 ৰে না যায় কিন্তু এই দুটা যোগ করলে কিমান 9 হয় 9 ক 3 ৰে যায় কিন্তু 3 ৰে যায় কিন্তু 4 ৰে না যায় না নাই এটাৰেও যদি না যায় তাৰ মানে এটো 12 ৰে না যায় তাৰ পিছত আমি যদি এটো যদি চাও এটো আমাৰ কিমান আছে 4 ৰ আমাৰ ডিভিজিবিলিটি রুল কি আছিল আমি হেখৰ গিটা চাও হেখৰ দুটা ওকে 4 বিভাজ্যতাৰ সূত্ৰটো কি আছিল আমি লাস্ট 2 ডিজিট চাও লাস্ট 2 ডিজিট চালো যে আমাৰ ইয়া 4 ৰে যায় ওকে 4 ৰে গল এই গোটে গিটা যোগ করলে কিমান হ'ব 8 + 2 10 10 12 12 3 ৰে যায় যেহেতু 4 ৰে অলৰেডি যাই আছিল আৰু 3 ৰেও যায় তেনেহলে এই সংখ্যাটো 12 ৰেও যাব তোমালোকে একবাৰ চেক কৰি চাব পাৰা ওকে আমি একবাৰ চেক কৰি চাও কিমান আছে 2 2 8 আছে 12 ৰে আমি একবাৰ দিম কিমান বাৰ দিলো 12 দিয়াৰ পিছত ইয়াত থাকিল 0 ইয়াত থাকিল 1 ওকে 12 9 108 ওকে গল এটো আমি চালো 4 ৰে ফার্স্ট চেক কৰিম 4 ৰে কি লাস্ট 2 ডিজিট চেক করলে হল 4 ৰে যায় 40 আৰু এই গোটে গিটা যোগ করলে কিমান পাম আমি 9 পাও 9 ক 3 ৰেও যায় তাৰ মানে 3 ৰেও যায় তাৰ মানে এটো 12 ৰেও যাব এটো চালো ওকে দেখিলে গম পাই যে 4 ৰেও যাব এটো আৰু এই গোটে গিটা যোগ করলে কিমান হ'ব 12 15 15 3 ৰে যায় তেনেহলে এটো 3 ৰেও যাব 3 ৰেও গল 4 ৰেও গল তাৰ মানে এটো আমাৰ 12 ৰেও যাব নেক্সট ওকে 11 এটা ভেরি ভেরি ইম্পর্টেন্ট 11 ইয়াত আমাৰ কৈছে কি যদি অযুগ্ম স্থানৰ যোগফল আৰু যুগ্ম স্থানৰ যোগফল অযুগ্ম স্থানৰ যোগফল বুলি কোৱাতে যেনেকুৱা এটো নাম্বাৰে আছে যেনে ওথ প্লেসত থকা নাম্বাৰ বিলাক যদি আমি যোগ কৰো অংক কেইটা যদি আমি যোগ কৰো ওথ প্লেসত থকা নাম্বাৰ বিলাক যদি আমি যোগ কৰো যেনেকুৱা ওথ প্লেসত আমাৰ কি আছে 5 1 and 2 ওকে 5 + 1 + 2 এবাৰ আমি ইভেন প্লাস থকা ইয়াত কি আছে 0 আৰু 8 আছে 0 + 8 এইটা যোগ কৰান্তে আমি পাইছিলো 8 আৰু এইটা যোগ কৰান্তে পালো আমি 8 এতিয়া আমি এটা বিয়োগ কৰো বিয়োগ কৰোতে আমি পালো 0 ইয়াত আমাৰ কৈছে কি চাও সূত্ৰটো যদি আমি অযুগ্ম স্থানৰ সংখ্যাকিটা যোগ কৰাৰ পিছত আৰু যুগ্ম স্থানৰ অংককিটা যোগ করলো তাৰ পিছত আমি যেটো বিয়োগ কৰিম যদি আমাৰ বিয়োগফলটো কি হয় 0 হয় নহয়তো বা যদি 11 ৰে হৰণ যোৱা এটা সংখ্যা যদি হয় তেনেহলে সেই সংখ্যাটো কি হ'ব আমাৰ 11 ৰে হৰণ যাব কি হ'ব লাগব হয়তো আমাৰ বিয়োগ কৰাৰ পিছত হয়তো 0 হ'ব লাগব নহয়তো 11 ৰে হৰণ যোৱা এটা সংখ্যা হ'ব লাগব 11 ৰে হৰণ যোৱা এটা সংখ্যা হ'ব লাগব বাকি যদি আমাৰ 2 ওলাই 3 ওলাই 4 ওলাই এনিথিং যদি ওলাই তেনেহলে নহয় অনলি দুটা 0 আৰু 11 ৰে হৰণ যোৱা এটা সংখ্যা হ'ব লাগব ওকে আমি চেক কৰো যেহেতু আমাৰ এটো আমাৰ কি ওলাইছিল এটো যোগ কৰাৰ পিছত আমাৰ কি ওলাইছিল 8 আৰু এই দুটা যোগ কৰাৰ পিছত আমাৰ 8 বিয়োগ করলো আমাৰ কিমান হ'ল 0 ওকে এটো সংখ্যা তাৰ মানে 11 ৰে হৰণ যায় ওকে আমি এবাৰ চেক কৰো ঠিক আছে 4 বাৰ দিলো 44 বিয়োগ করলো আমি এটা আমাৰ 6 8 1 5 টাইম দিম 55 বিয়োগ করলো বিয়োগ কৰাত আমাৰ কি হ'ব 6 ওকে আমাৰ এবাৰ 8 নামি আহিল
6 টাইম দিলো কিমান 66 বিয়োগ করলো আমার কি থাকিল 2 2 নামি আহিল ওকে 11 2 22 ওকে আমি বিয়োগ কৰাত কি পাই গেল 0 দেখছো এটো 11 ৰে কমপ্লিটলি ডিভিজিবল যদি আমি যদি নিয়ম যদি নাজানো এনে কৰি কৰি চাই থাকিব লাগিব সেইকাৰণে আমি নিয়মটো জানাটো দৰকাৰ আৰু নিয়মটো আছিল কি আমাৰ অযুগ্ম স্থানৰ কেটা যোগ কৰা আৰু যুগ্ম স্থানৰ কেটা যোগ কৰা তাৰপিছত বিয়োগ কৰাৰ পিছত 0 পাব লাগিব নহয়তো 11 ৰে হৰণ যোৱা এটা সংখ্যা পাব লাগিব তেতিয়া এই সংখ্যাটো হৰণ যাব ওকে নেক্সট আৰু এটা আছে আমি এটো চেক কৰো কিমান আছে এটো ওকে 1 + 8 + 9 কিমান যাব 9 9 যোগ 9 18 এবাৰ আমি চাও এটো 0 + 3 + 9 ওকে 0 + 3 + 4 আমাৰ হৈ যাব কিমান 7 এতিয়া আমি এখিনি করলো বিয়োগ আমি পাই গেল কি 11 ওকে 11 রে হরণ যায় তার মানে এই সংখ্যাটো আমার 11 রে হরণ যাব ওকে আমি এগেইন চেক করব 11 রে 11 10 গুণ 110 হয়ে যাব সেখানে আমি 9 বাজিম 11 9 গুণ 99 আর বিয়োগ কৰাত আমার ইয়াত 9 ওকে ইয়াতে 3 আহিল 11 8 গুণ 88 এবিলাক হরণ তোমালোকে নিজে জানব লাগিব এবিলাক আর মই কৰি থাকব নোৱাৰো ইয়াত আহিল আমার 9 5 টাইম দিম 11 5 গুণ 55 বিয়োগ কৰাত আমাৰ ইয়াত আহে 4 ওকে 4 নামি আহিলে ইয়াতে 11 4 গুণ 44 বিয়োগ করলো আমার কত হল 0 ওকে 11 রে ডিভিজিবল এটো সংখ্যা নেক্সট আমার অলরেডি 15 মিনিট হৈ গল ওকে নেক্সট ক্লাসত 7 এন্ড 13 ৰ আমি আলোচনা কৰিম আমাৰ অলরেডি কি আছিল কি কমপ্লিট হল 2 3 4 5 6 8 8 9 9 10 11 12 13 কমপ্লিট কি হল আমাৰ 2 হৈছে 3 হৈছে 4 5 6 হৈছে 7 বাকি আছে 8 হৈছে 9 হৈছে 10 হৈছে 11 হল 12 হৈছে 13 তো ওকে আমাৰ 7 আৰু 13 বাকি আছে আমি নেক্সট ক্লাসত কৰিম নেক্সট ক্লাসত আমি এই কেটা আমি কি কৰিম এই দুটা আলোচনা কৰিম আৰু কেটামান আমি PYQ লাম আৰু দুটামান এডিশনাল কেটামান ইন্টারেস্টিং আমাৰ হেৰি আছে নিয়ম কেটামান আছে হেগিটা আমি আলোচনা কৰিম ওকে দ্যাটস ইট ফৰ টুডে থ্যাংক ইউ